কেতিয়া বনালো বুলি কওকচোন 1977 চনৰ আইচিএম চলি আছে আৰু এতিয়াও তোমাৰ 2 বছৰ আইচিএম কৰি আছে তাৰপৰা বোলে দিল্লী বন্ধ হৈ গ'ল আপুনি যেনেকৈ আইচিএম গোটেই বিশ্বত এতিয়া পুৰা চলি আছে তাৰপিছত বোলো আৰু 5 বছৰ পিছত আপোনাৰ দোকানতে কাষ্টমাৰ নহা হ'ব কিন্তু আইচিএমটো বন্ধ নহয় এনেকৈ মই সেইখন মৰৱাৰী দোকানত কৈ থৈ আহিছোঁ তাৰপিছত 2000 চনৰ আগষ্ট মাহৰ পৰা আমাৰ ডাইৰেক্ট চেলিং হৈছে আগত মানে কাপোৰ উঠাইছিলে তাৰপিছত ডাইৰেক্ট চেলিং হৈছে 400ৰো অধিক মানসম্পন্ন সামগ্ৰী নিৰ্মাণৰ পৰা বিক্ৰীলৈকে এই গোটটো এতিয়া দেশৰ অন্যতম আগশাৰীৰ ডাইৰেক্ট চেলিং কোম্পানী পৰিণত হৈছে দেশৰ ডাইৰেক্ট চেলিং উদ্যোগৰ ভিতৰত অন্যতম বৃহৎ বিতৰণ নেটৱৰ্ক 185তকৈ অধিক ডিষ্ট্ৰিবিউটৰ 1000তকৈ অধিক WWPUC আৰু 1,50,000তকৈও অধিক ডিষ্ট্ৰিবিউটৰ 1000 নহয় এইটো 10000 সেইটো 10000 ডিসপ্লে ওয়াল তিনিখন ৰাজ্যৰ উৎপাদনৰ কাৰখানা অত্যাধুনিক যন্ত্ৰপাতিৰ সৈতে সম্পূৰ্ণভাৱে সজীৱ লেব অৰ্হতাসমূহ কাৰিকৰী ইয়াত এই কিতাপখন যোৱা বছৰ বনাইছে যোৱা বছৰৰ বনোৱাৰ আগত ধৰক 1000খন PUC আছিল কিন্তু এতিয়া তাতকৈ বহুত হ'ল ডিসপ্লে ওয়াল আগত যিখিনি আছিলে এতিয়া তাতকৈ বহুত হৈ গ'ল ডিসপ্লে ওয়াল তাৰপৰা এইখিনি ধৰক কাৰিকৰী দল আছে সম্পূৰ্ণভাৱে লেব আছে আমাৰ পৰীক্ষা কৰিছে কোম্পানী চাইবাৰকে তাৰপিছতে আহিছে আজি ধৰক আমাৰ ইয়াৰ যিবোৰ কোম্পানী বস্তু বনাইছে আমাৰ পৰীক্ষা কৰিছে আমি পৰীক্ষা কৰিছে কৈছে মানে তাকে ইয়াৰ বস্তুখিনি দিছে আমি খাই আছোঁ বাহিৰৰ বস্তুখিনি কাৰণে আমাৰ পেটৰ বেমাৰ বহুত বেমাৰ মই এতিয়া ধৰক য'ত আছোঁ এতিয়া আমি দুজন এতিয়া পটককৈ আইচিএমটো খুৱাব নোৱাৰোঁ মেচ কৰি খোৱা হয় তাত তাৰপৰা মই কৈছোঁ মই বহুত অসুবিধা পাইছোঁ আপোনালোকে তাৰপৰা কৈছে এইবাৰ আমাৰ পৰা নেক্সট তেল আনিলে মই আইচিএম মানে যিটো আমি 2 বছৰ আইচিএমৰ তেল খাই আছোঁ আজি মই এইটো খাই অলপ অসুবিধা হৈছে পেটৰ মানে গেছৰ প্ৰব্লেম হৈছে আৰু লেট্ৰিন ক্লিয়াৰ হোৱা নাই বা কোনোবা এখন পেট চিকুলা হৈছে লেট্ৰিন যাব লাগে তেনেকুৱা প্ৰব্লেমখিনি পাইছোঁ লগৰজনক কৈছোঁ মই এইটো এই তেল আধা লিটাৰ শেষ হৈছে মই তেল নাখাওঁ কিন্তু দাম হ'লেও মই আইচিএমহে তাৰপৰা কৈছে বাৰু আনিব বোলে খালি এইটো এটা আহি ল'ব কিন্তু নোৱাৰিছোঁ খাব আৰু যিহেতু আমি ইমান খাই আছোঁ ইফালে থাকি আহিলে তেলটো ইফালে থাকি আহিলে এইখিনি আমাৰ তেলৰ যিখিনি গুণাগুণ আছে হজম শক্তি আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে আমাৰ হজম শক্তিটো হেৰি হয় বৃদ্ধি কৰে কেইবাৰ পুৰস্কাৰ দিছে সেইটো কৈ দিয়া কোনে মানে তাৰপৰা এইজন চাৰিবাৰকৈ ৰাষ্ট্ৰপতিয়ে পুৰস্কাৰ পাইছে বাকী তেওঁ কোনটো পাইছে আজি ধৰক ইঞ্জিন ধাৰা মানুহে কয় যে ধাৰাটো 1 নম্বৰ কিন্তু ধাৰাটো জানো ৰাষ্ট্ৰপতি এজন পুৰস্কাৰ দিছে ব্ৰেণ্ডত কয় বোলে মই ইঞ্জিনহে খাওঁ বোলে মই ধাৰাই খাওঁ মই গণপুৰী এজন আছিলে জইন কৰিছিলে জইন কৰিছে বোলে মই ফ্লিপকাৰ্টত আজাদি লওঁ ধাৰা খাওঁ তাৰপৰা মই কৈছোঁ আপুনি ধাৰাটো খাইছে ইয়াৰ তেল খাওক প্ৰথমতে জইন কৰিলে 5 লিটাৰ তেল নিলে নিয়াৰ পিছত ইয়াত শেষ হোৱাৰ পিছত আৰু এতিয়া আইডি বন্ধ হৈ গ'ল যে ইয়াত বোলে দাম ইয়াত পিতম দা তাৰপৰা বোলে দাম বেছি বোলে ইয়াত বোলে লছ হয় তাৰপৰা মই ক'লোঁ লছ কোনখিনি আছে মোক দেখুৱাই দিয়কচোন আপুনি 2000 টকা দি বজাৰ কৰিছে তাৰ বিনিময়ত পইচা পাইছে আৰু লছ ক'ত হ'ল আমিওতো